এই বৰফবোৰ যে কেনেকুৱা ওচৰৰ পৰা দেখাই দিছোঁ চাওক, মানে এইটো চাওক একদম ওচৰৰ পৰা পানী নাথাকে, আপুনি এনেকৈ মোহাৰিলেও হাতত পানী নালাগে চাওক, দেখিছে। গুড মৰ্ণিং এভৰিৱান। আমি এতিয়া লাচুং যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ। গাড়ী ইতিমধ্যে ৰেডি হৈ গৈছে আৰু এতিয়া লাচুং গৈ আছোঁ। তো এতিয়া গাড়ী ৰেডি হৈছে, আমি তালৈ গৈ আছোঁ আৰু তাত গৈ আপোনালোকক যিমান পাৰোঁ ধুনীয়াকৈ দেখুৱাম ভিডিঅ'টোৰ জৰিয়তে। আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ধুনীয়াকৈ উপভোগ কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। আমি ফাইনেলি আহি আছোঁ আৰু ৰাস্তাৰ কাষত বৰফবোৰ দেখি মানে সঁচাকৈ দেই মই বুজাব নোৱাৰা এটা অনুভূতি। চাওক ৰাস্তাৰ কাষত এইবোৰ বৰফ পৰি আছে আৰু ওচৰৰ পৰা ধুনীয়াকৈ দেখাম, নামি ল'ম প্ৰথমে। আৰু আমি এতিয়া যিমান যে আগুৱাই গৈ আছোঁ সিমান ওপৰলৈ গৈ আছোঁ আমি, আৰু ওপৰততো ইয়াতকৈ বহুত বেছি থাকিব। চ' মই আপোনালোকক দেখুৱাই গৈ থাকিম। এইফালে চাওক ৰাস্তাৰ কাষত বৰফ। वो आती है आगे धोखा लगाने का और आता है। এইফালে চাওক বৰফ, চাওক জেগা মানে কি ক'ম আৰু, মই মানে ভাষা নাই আৰু, মোৰ অনুভৱ মই আপোনালোকক হয়তো কথাৰে বুজাব পৰা নাই। আমি এতিয়া গৈ আছোঁ য়াংটুং ভেলী আৰু যিমান ওপৰলৈ যাওঁ সিমান বৰফ দেখা পাই গৈ থাকিম। সঁচাকৈ কৈছোঁ বহুত ভাল লাগিছে, বহুত 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 ভাল লাগিছে। আৰু ভিডিঅ'ৰ জৰিয়তে এই ভাল লগা মুহূৰ্তবোৰ সাঁচি ৰাখিছোঁ আৰু আপোনালোকক দেখুৱাম। তো সঁচাকৈ কৈছোঁ যিসকলে অহা নাই এবাৰ আহি চাব। এইফালে চাওক, হয়তো এই আগফালে গাড়ীৰ গ্লাছখন থকাৰ কাৰণে ক্লিয়াৰকৈ উঠাব পৰা নাই। যেতিয়া নামি ল'ম তেতিয়া আপোনালোকক ধুনীয়াকৈ দেখাম। আৰু এইফালে পিছফালে বিহাৰ আৰু বেলেগ বেলেগ জেগাৰ পৰা অহা আমি টোটেল 8জন আহিছোঁ। কালিৰ পৰা আমি জাৰ্ণি কৰিছোঁ। কালি ৰাতি 8:30মান বজাত পালোঁ, হোটেল ষ্টে কৰিলোঁ আৰু আজি ৰাতিপুৱা প্ৰায় 8টামান বজাত আমি আহি গৈছোঁ য়াংটুং ভেলী চাবৰ কাৰণে। ভেলী চাম আৰু আপোনালোকক দেখাম, নাজাৰা দেখোঁ, এই নাজাৰা দেখোঁ। যিটো জেগা চাবৰ কাৰণে অত দিনৰ পৰা বহুত বছৰৰ পৰা অপেক্ষা কৰি আছিলোঁ। চ' এই চাবৰ কাৰণে আহিলোঁ। এই জেগাটো ছিকিম, একদম বেষ্ট প্লেচ। ছিকিম নৰ্থ ছিকিম। इस जगह का नाम बोल दीजिए एक बार। लाचुंग। एकदम वंडरफुल प्लेस है। यक्षा गेट का सामने। हाँ हाँ हाँ। सो जिमान पारो मैं देखाम और ইয়াতে লগ পালোঁ দাদাক, ভাল লগ পাই ভাল লাগিলে। নাইস টু মিট ইউ। सो मैं আপোনালোকক हमारे साथ में माइला भी है, माइला इसको बोलते हैं माइला। মাইলা ओके। চ' মই আপোনালোকক দেখাই দিছোঁ। চাওক এই জেগাটো আহিবৰ কাৰণে বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ। বৰফবোৰ যে হাতেৰে চুলে কেনেকুৱা লাগে মানে অনুভৱটো এতিয়াহে হৈছে। আচলতে ভিডিঅ'ত চাই সেই অনুভৱটো ল'ব পৰা নাছিলোঁ। কি ক'ম মানে, মোৰ ভাষা নাই। এই জেগাটো চাবলৈ বহুত দিনৰ পৰা হেঁপাহ আছিলে। বেলেগৰ কাৰণে এইবোৰ সাধাৰণ কথা হ'ব পাৰে, কিবা নিমখ পানী হাতত নালাগে, কিন্তু চাওক পানী হাতত নাই লগা। মানে আগত যথেষ্ট বৰফ হৈছে, যথেষ্ট স্ন'ফল হৈছে, যাৰ কাৰণে গাড়ী ইয়াতে চাওক গাড়ী জাম হৈ গৈছে। হয়তো আগলৈ যোৱাৰ পাৰ্মিশ্যন নিদিবও পাৰে, কিন্তু ইয়াতে যিখিনি দেখা পাইছোঁ আপোনালোকক বোলো দেখাওঁ। চাওক এইফালে মই আগলৈ আহি আছোঁ। তুলিকা এইফালে বৰফ দলিয়া দলি খেলি আছে। চ' আগলৈ গৈ আছোঁ আৰু আগৰ পৰা ধুনীয়াকৈ দেখাই আছোঁ। সৰুৰ পৰা মানে ভিডিঅ'ত দেখিছিলোঁ আৰু আজি ফাইনেলি মই হাতেৰে চুই চাব পাৰিছোঁ, মই হাতেৰে দলি খাব পাৰিছোঁ। সঁচাকৈ চাওক সেয়া চাওক। এইফালে তুলিকা বৰফ চোৱা। গ্লোভছ খুলি লোৱা, গ্লোভছ খুলি লোৱা। आगे जाने के परमिशन है? এইফালে মাৰা। সেয়া চাওক, ইয়াতে স্ন' বুট পিন্ধি আহিছে, সেইটো কাৰণে সিহঁতৰ সুবিধা হৈছে তাত খেলিবৰ কাৰণে। কিন্তু আমাৰ যিহেতু বুটছ নানিলোঁ
আৰু ইয়াতে ৰাস্তা ব্লক হৈ গৈছে স্ন' পৰাৰ কাৰণে। চাওক বৰফৰ কাৰণে ৰাস্তা ব্লক হৈ গৈছে। ভেলি ইয়াৰ পৰা অলম'ষ্ট আৰু 20 কিলোমিটাৰমান 12-13 কিলোমিটাৰমান বুলি ক'লে ন, 12-13 কিলোমিটাৰমান হ'ব। গতিকে কিন্তু গোটেই ৰাস্তা ব্লক হৈ গৈছে স্ন' পৰি। ইয়াতে কিছুমানে বেলচা লৈ লৈ ৰাস্তা ক্লিয়াৰ কৰিছে, কিন্তু আগলৈ হয়তো যোৱাৰ পাৰ্মিশ্যন নাই। আমি য'ত আছোঁ এই জেগাটো আপোনালোকক মই দেখাই দিছোঁ। চাওক এইফালে দেখিছে, চ' এইফালে পূৰা বৰফ দলিয়া দলি হৈ আছে আৰু বৰফবোৰ মানে আপুনি সেই বালিৰ নিচিনা, ধৰক বালিৰ নিচিনা, পানী নালাগে আপোনাৰ সহজে হাতত, কিন্তু হাতত লৈ যদি ৰখি থাকে তেনেহ'লে বৰফখিনি আকৌ পানী হৈ যাব। মানে এয়া চাওক বহুত সময় লৈ থাকিলে হাতটো ভিজিব, কিন্তু অকণমান সময় লৈ যদি আপুনি দলি মাৰি দিয়ে তেনেহ'লে হাতটো আপুনি ভিজা অনুভৱেই নকৰিব। মই ভিডিঅ'ৰ জৰিয়তে বোলো এই পৰিৱেশটো দেখাই দিওঁ। তুলিকা ৰখা, মই ভিডিঅ'টো কৰি লওঁ। এইফালে আগলৈ আহি আছোঁ। কি ক'ম কি নক'ম ভাষা নোহোৱা হৈ গৈছে, অনুভৱ বুজাব পৰা নাই আপোনালোকক। যদিও অহা নাই আপোনালোকে এবাৰ আহি চাওক, এই জেগাটোৰ এবাৰ উপভোগ কৰি যাওক। মই একচুৱেলি এইযোৰ জোতা পিন্ধি ইয়াত আহিবলৈ অকণমান অসুবিধা হয়, কিন্তু মনে মনা নাই, সেইকাৰণে আহি গৈছোঁ। ভিজিলেও ভিজক, যি হ'ব দেখা যাব। চ' চাওক আপোনালোকে ভিডিঅ' চাই নিশ্চয়কৈ গম পাইছে জেগাটো কেনেকুৱা। সঁচা কথা কৈছোঁ, আৰু ভিডিঅ'ত চোৱাতকৈ নিজে আহি যেতিয়া ইয়াৰ ফিলটো ল'ব তেতিয়া উপলব্ধি কৰিব কেনেকুৱা হয়। সঁচা কথা কৈছোঁ, বৰ ধুনীয়া প্লেচ, ৱাণ্ডাৰফুল প্লেচ। বৰফবোৰ মই হাতেৰে লৈ দলি মাৰি দেখাইছোঁ। আৰু আমি যোনটো জেগা আহিছোঁ আমাৰ ডেষ্টিনেশ্যন গৈ নাপালোৱে, বৰফ পাই গ'লোঁ। কি ক'ম, মানে বুজাব নোৱাৰা অনুভৱ। কুঁৱলীও পৰি আছে যিহেতু, গতিকে কেমেৰা কোৱালিটি কেমেৰাত হয়তো ইমানকৈ ভালকৈ নাহিব পাৰে। চ' যিমান পাৰিছোঁ দেখুৱাইছোঁ আৰু আপোনালোকক। কুঁৱলী পৰি আছে, সেইফালে তুলিকা পূৰা ফুল প'জ দি আছে, এইফালে তুলিকা। এইটো যোনে যেনেকৈ পাৰিছে এনজয় কৰিছে। চাওক সেইজনৰ গাত পূৰা বৰফ দি আছে, যোনে যেনেকৈ পাৰিছে এনজয় কৰিছে। এখেত চবেই একদম টুপি জেকেট বুট জোতা যোনে যেনেকৈ পাৰিছে পিন্ধি লৈছে। এখেতে সুদাগাৰে চাওক সেনেকুৱা বৰফৰ মাজত। এই বৰফবোৰ যে কেনেকুৱা ওচৰৰ পৰা দেখাই দিছোঁ চাওক, মানে এইটো চাওক একদম ওচৰৰ পৰা পানী নাথাকে, আপুনি এনেকৈ মোহাৰিলেও হাতত পানী নালাগে। চাওক দেখিছে, মানে আগতে বহুতে এনেকৈ ভিডিঅ'টো কৰে, কিন্তু ওচৰৰ পৰা দেখুওৱা নাছিলে। মই এনেকৈ বোলো ওচৰৰ পৰা দেখা, মই নিজেও ওচৰৰ পৰা চাইছোঁ। চাওক এইবোৰ চেনীৰ নিচিনা কিবা, দেখিছে, মোহাৰি দিলে ভাগি যায়, চেনীৰ নিচিনা। চাওক হাতত সহজে মানে পানী নালাগে সেইটো, কিন্তু ঠাণ্ডা, যথেষ্ট ঠাণ্ডা। আপুনি মুঠি মাৰি এনেকৈ ধৰি থাকিবলৈ অসুবিধা হ'ব, যথেষ্ট ঠাণ্ডা। আৰু ধৰি থাকিলে ইয়াত পানী হৈ যাব। গাড়ীবোৰ বেক কৰি আছে, যিহেতু আগত যথেষ্ট স্ন' পৰিছে, যাৰ কাৰণে ব্লক হৈছে ৰাস্তা, আৰু ব্লক হোৱাৰ কাৰণে আগলৈ গাড়ী যোৱাটো এলাউ কৰা নাই। চ' ইয়াৰ পৰাই আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাইছোঁ। অলম'ষ্ট আমাৰ যিখিনি ড্ৰিম আছিলে ফুলফিল হৈ গৈছে, আৰু আগলৈ নগ'লেও হ'ব। তো এনেকুৱাই হ'ব, গোটেইখিনি এনেকুৱাই আৰু। তথাপি আগলৈ যোৱাতে ভাল আছিলে, কিন্তু যিহেতু ৰাস্তা ব্লক হৈছে ডেঞ্জাৰ হ'ব, গাড়ী শ্লিপ হ'ব, সেইটো কাৰণে গাড়ীবোৰ বেক কৰি দিছে। তুলিকা তোমাৰ কেনেকুৱা লাগিছে কোৱা? তুলিকাই কেমেৰাৰ ওচৰত কথা ক'বলৈ লাজ কৰে, মোৰ ওচৰত ধুনীয়াকৈ টেকটেকাই থাকিব, কিন্তু কেমেৰাৰ ওচৰত যদি কিবা এটা সুধো হয় মুখখন লুকুৱাই দিয়ে। ইমানেই বৰফ পৰি গ'ল, আমি আহোঁতে ইয়াত বৰফেই নাছিলে, ইমানেই বৰফ পৰি গ'ল, যাৰ কাৰণে গাড়ীবোৰ ওপৰলৈ যাবলৈ নিদিলে। আৰু ইয়াত চাওক আমি ইয়াৰ পৰাই বেক হ'বলগীয়া হ'ল।
যিহেতু বৰফৰ কাৰণে ৰাস্তা ব্লক হৈ গ'ল তো যাব নোৱাৰিলোঁ যিমান পাৰিলোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে পৰিৱেশটো দেখুৱালোঁ যথেষ্ট এনজয় কৰিলোঁ বহুত ভাল লাগিলে তো আৰু মই আপোনালোকক কৈছোঁৱেই মোৰ ভিডিঅ'ৰ জৰিয়তে সঁচা কথা কৈছোঁ সেই জেগাটো এনেকুৱা এটা জেগা চাবৰ কাৰণে বহুত দিনৰ পৰা হেঁপাহ আছিলে সপোন আছিলে আৰু সেই সপোন আজি বাস্তৱ হ'ল আমি এই আহি পাই গ'লোঁ বৰ ইয়াৰ পৰা আমি য'ত আছোঁ ইয়াৰ পৰা অলম'ষ্ট 20-25 কিলোমিটাৰ্ছমান হ'ব 3বাৰ গেট চেকিং কৰা হৈছে আমি পাছ বনাবলগীয়া হৈছে এই জেগাটো আহিবৰ কাৰণে তো পাছ আমি যিহেতু পেকেজ হৈছোঁ গোটেইখিনি তেখেতসকলে কৰি দিছে তো আমি সেই জেগাটো চালোঁ আৰু এতিয়া ৰিটাৰ্ণ হৈ আহি আমি এতিয়া যিখন হোটেলত যোৱাকালি থাকিলোঁ সেই হোটেলখনত আছোঁ আৰু ইয়াতে লাঞ্চটো কৰিম লাঞ্চ কৰাৰ পিছতে আমি পুনৰ গেংটক যাম আৰু গেংটক গৈ গেংটক দাৰ্জিলিং গেংটকতো বহুখিনি চাবলগীয়া আছে যিখিনি মানে লোকেল এৰিয়াখিনি চাম ভিজিট কৰিম আৰু দাৰ্জিলিঙতো আপোনালোকক মই চাম আৰু আপোনালোককো মোৰ ভিডিঅ'ৰ জৰিয়তে দাৰ্জিলিঙত য'ত দেখোঁ টাইগাৰ হিলছ আছে আৰু বহুত কিবাকিবি আছে সেই ভিডিঅ'টো ইমানতে কমপ্লিট কৰিছোঁ সমাপ্ত কৰিছোঁ পুনৰ আপোনালোকক গেংটকত গৈ আছোঁ তো তাৰ পৰা সুন্দৰ ভিডিঅ' দিম ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে ভাল পাব